নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজগণে কেৱল গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে 5টাকৈ সুবিধা লাভ কৰিব। লগতে অহাকালিলৈ মহিলাসকলে বেংকত সোমাব 1250 টকা অৰুণোদয় 3 জৰিয়তে। কিন্তু এই টকা লাভ কৰিব হ'লে মহিলাসকলে 3টা বিশেষ কাম কৰিব লাগিব। লগতে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিয়ে আবেদন কৰিলে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব 2500 টকাকৈ মাহেকত। লগতে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিধনক লৈ নতুন এটা আপডেট আহিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সামগ্ৰী লাভ কৰিব। আপডেটটো চাই লওক। বিনামূলীয়া চাউল সংগ্ৰহ কৰিলেনে? 10 নৱেম্বৰৰ পৰা পাব দাইল, চেনি, নিমখ। প্ৰতি মাহে 2000 টকা পৰ্যন্ত সকাহ পাব ৰেচন কাৰ্ডৰ গৰাকীসকলে। নৱেম্বৰ মাহৰ বিনামূলীয়া চাউল সংগ্ৰহ কৰিলেনে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে? যদি কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক, কিয়নো চলি আছে অন্য সেৱা দিন। 10 নৱেম্বৰৰ পৰা লাভ কৰিব দাইল, চেনি, নিমখ। ৰেচন কাৰ্ডৰ জৰিয়তে 117 টকাতে লাভ কৰিব দাইল, চেনি, নিমখ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে বজাৰৰ দৰতকৈ অতি কম দামতে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে এই 4বিধকৈ সামগ্ৰী। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত যদিহে ৰেচন কাৰ্ড আছে। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। প্ৰতি মাহে এটা পৰিয়ালে 2000 টকা পৰ্যন্ত পাব সকাহ। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। আৰু চাউল ল'ব যাওঁতে কিবা খেলি মেলি পালে 180034536111 নম্বৰত দিব পাৰিব অভিযোগ। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা ডাঙৰ খবৰ, কাৰণ 10 নৱেম্বৰৰ পৰা চাউলৰ লগতে আপোনালোকে লাভ কৰিব চেনি, দাইল, নিমখ, লগতে গেছ চিলিণ্ডাৰ। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। যদি আপোনালোকে নৱেম্বৰ মাহৰ ৰেচন এতিয়ালৈকে সংগ্ৰহ কৰা নাই, অতি শীঘ্ৰেই কৰি লওক, কিয়নো 10 নৱেম্বৰৰ পিছৰে পৰা আপোনালোকে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে 4টাকৈ সামগ্ৰী। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ অহাকালি লাখ লাখ মহিলাৰ বেংকত সোমাব 1250 টকা অৰুণোদয় 3 জৰিয়তে। কিন্তু এই টকা লাভ কৰিব হ'লে মহিলাসকলে 3টাকৈ কাম কৰিব লাগিব, তেতিয়াহে লাভ কৰিব এই টকা। আপডেটটো চাই লওক। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধনসমূহ পাই থাকিবলৈ কৰিব লাগিব বিশেষ কেইটামান কাম। লগতে নতুন সকলৰ বাবেও কেইবাটাও নতুন নিয়ম আনিছে চৰকাৰে। অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী আপুনি? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব বিশেষ 3টাকৈ কাম। লগতে নতুনসকলৰ বাবেও চৰকাৰে নতুন নিয়ম আনিছে এতিয়াৰে পৰা। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰেই আপডেট কৰক KYC আপডেট নকৰিলে নাপাব টকা। KYC আপডেট নাথাকিলে আপোনাৰ বেংক একাউণ্টত 1250 টকাকৈ নোসোমাব। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবলৈ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো এক্টিভ ৰাখিবলৈ আহ্বান জনাইছে। কিবা কাৰণত যদি মোবাইল নম্বৰটো পৰিৱৰ্তন হয় তেনেহ'লে চৰকাৰক জনাব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লক অফিচত এজনকৈ অৰুণোদয় আঁচনিৰ সহায়ক থাকিব। যদি মাহত 1250 টকা জমা নহয় তেন্তে ব্লক অফিচত গৈ আপোনালোকে অভিযোগ দিব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, কাৰণ 10 নৱেম্বৰ তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে বেংক একাউণ্টত DBD যোগে 1250 টকাকৈ লাভ কৰিব। কিন্তু এই টকা লাভ কৰিব হ'লে এই বিশেষ কামকেইটা যোনসকল হিতাধিকাৰীয়ে কৰিব তেওঁলোকেহে লাভ কৰিব, কাৰণ অৰুণোদয় আঁচনি 3 টকা লাভ কৰিব হ'লে বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব। যদি আপুনি নতুন বা পুৰণি হিতাধিকাৰী হয় কোনো কথা নাই, কিন্তু বেংক একাউণ্টটো পোনপ্ৰথমতে ঠিক কৰিব লাগিব। অৰ্থাৎ বেংকৰ KYC আপডেট কৰিব লাগিব। লগতে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব লাগিব, কাৰণ এই টকাটো যিহেতু DBD যোগে অসম চৰকাৰে প্ৰেৰণ কৰে। আৰু এই কামখিনি কৰিলে লাভ কৰিব 1250 টকা। লগতে বন্ধুসকল, এতিয়াৰে পৰা প্ৰতিটো ব্লক অফিচত এজনকৈ অৰুণোদয় আঁচনিৰ সহায়ক থাকিব। যিকোনো সমস্যা অভাৱ অভিযোগ থাকিলে আপোনালোকে ব্লক অফিচত গৈ এতিয়াৰে পৰা দিব পাৰিব। গতিকে অৰুণোদয় আঁচনি 3 এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আধাৰ কাৰ্ডক লৈ। আধাৰ কাৰ্ড থাকিলে এতিয়াৰে পৰা ডাঙৰ খবৰ, কাৰণ নতুন এটা আপডেট দিছে, চাই লওক। আধাৰ কাৰ্ডত নতুন নিয়ম। এই 3টা কাম নকৰিলে নিষ্ক্ৰিয় হৈ পৰিব আপোনালোকৰ আধাৰ কাৰ্ডখন। আধাৰ কাৰ্ডক লৈ আহি গ'ল কেইবাটাও নতুন নিয়ম। গতিকে ৰাজ্যৰ লাখ লাখ গৰাকীসকলৰ বাবে এটা ডাঙৰ খবৰ। 3টা বিশেষ কাম কৰিলেহে সক্ৰিয় হৈ থাকিব আপোনাৰ আধাৰ কাৰ্ডখন।
কেৱল অনলাইনৰ দ্বাৰাহে কৰিব পাৰিব এই বিশেষ তিনিটা কাম। কিন্তু কি কাম কেনেকৈ কৰিব চাই লওক। আধাৰ কাৰ্ডত নাম, ঠিকনা, মোবাইল নম্বৰ ভুল থকা সকলৰ বাবে এটা ডাঙৰ খবৰ। নাম, ঠিকনা, মোবাইল নম্বৰ শুদ্ধ কৰিবলৈ আপুনি ভৰিব লাগিব ৭৫ টকা, লগতে ফটোৰ লগতে আঙুলিৰ ছাপ অৰ্থাৎ ফিংগাৰপ্ৰিণ্ট দিবলৈ ভৰিব লাগিব ১২৫ টকা। আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড লিংক কৰাৰ বাবেও তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। ৩১ ডিচেম্বৰৰ ভিতৰত আধাৰৰ সৈতে লিংক কৰিব লাগিব আপোনালোকৰ পেন কাৰ্ডখন। ২০২৬ চনৰ ১৪ জুন তাৰিখলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব নথিপত্ৰ আপডেট। গতিকে ৰাজ্যৰ লাখ লাখ আধাৰ কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনালোকৰ নাম, মোবাইল নম্বৰ বা কিবা তথ্য ভুল হৈ আছে তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক, কাৰণ এই কাম নকৰিলে আধাৰ কাৰ্ডখন থাকিলেও নিষ্ক্ৰিয় হৈ পৰিব, অৰ্থাৎ কাম নাইকিয়া হৈ থাকিব বুলি কৈছে। লগতে বন্ধুসকল, আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ডটো লিংক কৰিবলৈ আহ্বান জনাইছে চৰকাৰে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনাৰ ২১ নম্বৰ কিস্তিধনক লৈ আপডেটটো চাই লওক। আপডেট কৰি ৰাখক বেংক ডিটেইলছ। যিকোনো মুহূৰ্তত সোমাব PM কিষাণ যোজনাৰ ২১ নম্বৰ কিস্তিৰ ২,০০০ টকা। PM কিষাণ যোজনাৰ ২১ নম্বৰ কিস্তিধন পাবলৈ সাজু হওক কৃষকসকলে। দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে অৱশেষত আহি গ'ল এটা ডাঙৰ খবৰ। যিসকলে EKYC সম্পূৰ্ণ কৰা নাই তেওঁলোকে নাপাব ২১ নম্বৰ কিস্তিৰ ২,০০০ টকা। আধাৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই যদি তেওঁলোকে নাপাব ধন। নথিপত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক, কাৰণ অতি শীঘ্ৰেই লাভ কৰিব ২,০০০ টকা। হিতাধিকাৰীসকলৰ তালিকাত আপোনাৰ নাম সন্নিৱিষ্ট হৈ আছে নে নাই এতিয়াই গৈ পৰীক্ষা কৰক। যিকোনো সমস্যাৰ বাবে চৰকাৰে হেল্পলাইন নম্বৰো মুকলি কৰিছে, আৰু হেল্পলাইন নম্বৰটো হৈছে 155261। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত অৰ্থাৎ হঠাৎ কোনোবা এদিন আপোনালোকক PM কিষাণ যোজনাৰ ২১ নম্বৰ কিস্তিধন প্ৰেৰণ কৰিব ২,০০০ টকা। কিন্তু এই টকা লাভ কৰিব হ'লে PM কিষাণ যোজনাৰ যোগেদি আপোনালোকে EKYC কৰিব লাগিব। লগতে EKYC কৰাৰ সময়ত আপোনালোকক বাধ্যতামূলকভাৱে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক ৰাখিব লাগিব। আৰু যদি এই কাম কৰা নাই তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক। লগতে মোবাইল নম্বৰো আপডেট দিব, মাটিৰ জমাবন্দীখিনি আপডেট দিব। যিসকল কৃষকে এই কামখিনি কৰিব তেওঁলোকে লাভ কৰিব ২১ নম্বৰ কিস্তিধন ২,০০০ টকা। লগতে যদি আপোনালোকৰ পূৰ্বৰ কিস্তিধনৰ পৰা বঞ্চিত হৈ আছিলে কিবা কাৰণত, তেনেহ'লে যদি আপোনালোকৰ ২১ নম্বৰ কিস্তিৰ ক্ষেত্ৰত যদি সকলোখিনি তথ্য ঠিক হৈ থাকে, অৰ্থাৎ যোগ্য কৃষক হয়, তেনেহ'লে যদি ৩টা ইনষ্টলমেণ্ট লেট থাকে ৬,০০০ টকা লাভ কৰিব। ২টা ইনষ্টলমেণ্ট লেট থাকিলে লাভ কৰিব ৪,০০০ টকা। কিন্তু ২১ নম্বৰ কিস্তিধন অকল লাভ কৰিব হ'লে লাভ কৰিব মাত্ৰ ২,০০০ টকা। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি PM কিষাণ যোজনাৰ অধীনত কৃষকসকলৰ বাবে এটা ডাঙৰ খবৰ। অতি শীঘ্ৰেই লাভ কৰিব ২১ নম্বৰ কিস্তিধন। অতি শীঘ্ৰেই ডেট ঘোষণা কৰিব। ডেটটো ঘোষণা কৰিলে এটা ভিডিঅ' বনাই দিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিক লৈ। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি কেনেকৈ আবেদন কৰিব আগলৈ চাওক। ২০২৫ চনত উত্তীৰ্ণ হোৱা স্নাতকসকললৈ এবছৰৰ বাবে প্ৰতি মাহে ২৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। এই ধনৰাশি প্ৰাৰ্থীসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰিত কৰা হ'ব। চৰকাৰী বা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলেহে যোগ্য বুলি বিবেচিত কৰা হ'ব মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত। DIDS-assam.government.in ৰ দ্বাৰা যোগেদি কাৰ্যকৰী কৰা হ'ব। লগতে প্ৰাৰ্থীসকলে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ পৰ্টেলত গৈ নিজৰ ফোন নম্বৰৰ সৈতে OTP সংগ্ৰহ কৰি লগ ইন কৰিব পাৰিব। কেইটামান বিশেষ প্ৰশ্ন উত্তৰ দিয়াৰ পিছত প্ৰচেছ টু এপ্লাইত ক্লিক কৰিব পাৰিব। আৰু আবেদনকাৰীৰ ব্যক্তিগত তথ্য যেনে নাম, লিংগ, জন্ম তাৰিখ আদিৰ লগতে ফোন নম্বৰ আৰু ঠিকনা যথাযথ স্থানত ভৰ্তি কৰি ছেভ বা ছাবমিট অপশ্যনত আপোনালোকে চিম্পলি এবাৰ ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছতে নেক্সট এটা অপশ্যন আপোনালোকৰ সন্মুখত খোল খাব। তাৰ পাছত আবেদনকাৰীসকলৰ বেংক একাউণ্টৰ সবিশেষ তথ্য দিব লাগিব। স্নাতক উত্তীৰ্ণ হোৱা মহাবিদ্যালয় প্ৰতিষ্ঠানৰ নাম আৰু সবিশেষ তথ্য উল্লেখ কৰিব লাগিব। সদয় শেষত ছেল্ফ ডিক্লেৰেশ্যন জমা দি ছাবমিট কৰিব। আৰু যদি আপুনি যোগ্য হয় তেনেহ'লে নিশ্চয় লাভ কৰিব। প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আবেদনকাৰীসকলে আবেদনৰ পত্ৰ ডাউনলোড কৰিব পাৰিব আৰু তেওঁলোকে এটা আবেদন নম্বৰ লাভ কৰিব। লগতে এই আঁচনিৰ বাবে DIDS পৰ্টেলত ৩ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈকে আবেদনৰ বাবে খোলা থাকিব। পৰ্টেলৰ জৰিয়তে লাভ কৰা আবেদনসমূহ মহাবিদ্যালয় প্ৰতিষ্ঠান বিশ্ববিদ্যালয়সমূহে ৩১ ডিচেম্বৰ ২০২৫ৰ ভিতৰত পুনৰীক্ষণ কৰিব লাগিব। লগতে ইয়াৰ পিছত নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ত ১০ জানুৱাৰী ২০২৬ চনলৈকে পুনৰ পৰীক্ষণ কৰি হিতাধিকাৰীসকলৰ তালিকাখন চূড়ান্ত কৰি DVD যোগে এই টকাসমূহ প্ৰেৰণ কৰা হ'ব। ১ ফেব্ৰুৱাৰী ২০২৬ চনৰ পৰা নিৰ্বাচিত আবেদনকাৰীসকলৰ বেংক একাউণ্টলৈ আৰ্থিক সাহায্য পোনপটীয়াকৈ হস্তান্তৰিত কৰা হ'ব।
অসম চৰকাৰৰ এক বলিষ্ঠ পদক্ষেপ। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিয়ে হেজাৰ হেজাৰ শিক্ষাৰ্থীক সাহসৰে জীৱন বাটত আগুৱাই যোৱাত যথেষ্ট উৎসাহিত কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, যিসকল স্নাতক উত্তীৰ্ণ হৈছে বা স্নাতকত পঢ়ি আছে, তেওঁলোকে কিন্তু জীৱন প্ৰেৰণা স্কিম অৰ্থাৎ এই আঁচনি আবেদন কৰিলে প্ৰতি মাহে লাভ কৰিব ২৫০০ টকাকৈ। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বা ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, কাৰণ এই আঁচনিৰ বাবে স্নাতক উত্তীৰ্ণ হ'লে লাভ কৰিব পাৰিব। আৰু এই আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CC চেণ্টাৰ বা অনলাইনৰ দোকানত গৈ আপোনালোকে চিম্পলি আপোনালোকৰ যিখিনি নথিপত্ৰ বিচাৰিব সেইখিনিৰ যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যোগ্য হ'লে আপোনালোকে এই টকাসমূহ DVD যোগে লাভ কৰিব। লগতে বেংক একাউণ্টটো ঠিক কৰি ৰাখিব, যাতে এই টকাটো DVD মাধ্যমত প্ৰেৰণ কৰিব, বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে ৰাজ্যবাসীৰ বাবে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। ধন্যবাদ। জয় আই অসম।